নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু ময়ো আছোঁ ভালেই। আপোনালোকে দেখিছে আৰু আপোনালোকৰ আশীৰ্বাদ যিহেতু থাকে মোৰ লগত, গতিকে মই ভালেই থাকোঁ। আৰু যি কি নহওক, মই যোৱাকালি এটা ভিডিঅ' দিছিলোঁ। সেই ভিডিঅ'টোত মই আপোনালোকক জনাইছিলোঁ যে যদি মই আগন্তুক যাত্ৰাবোৰ কৰিব লাগে, তেনেহ'লে আপোনালোকে অন্ততঃ যিসকল লোকৰ ঘৰত মই আপোনালোকৰ ওচৰত গৈছোঁ, তেওঁলোকে যদি সঁচাকৈ কিবা সুফল পাইছে, তেতিয়াহ'লে লিখি দিয়ক। আৰু যদিহে নাই পোৱা তথাপিও লিখিব। আৰু মই ইমানেই বেছি সুখী হ'লোঁ যে আপোনালোকে প্ৰত্যেকেই যিমানখিনি মেছেজ আহিল, কমেণ্ট আহিল, সেই কমেণ্টবোৰত আচলতে প্ৰত্যেকেই পজিটিভলি কথাখিনি জনালে যে আপোনালোকৰ এইখিনি সমস্যা দূৰ হৈছে, এনেধৰণে মই আপোনাৰ পৰা প্ৰেৰণা পাওঁ। এনেকুৱা ধৰণৰ কথাবিলাক আপোনালোকে যেতিয়া কমেণ্ট যোগে দিলে, তেতিয়া মই আৰু বেছি উৎসাহী হৈ গ'লোঁ। আচলতে কথাটো এনেকুৱা ধৰণৰ, মই কালিও কৈছোঁ যে মই আপোনাৰ ওচৰত গৈছোঁ। মই আপোনাৰ ওচৰত যোৱাৰ পিছত আপোনাৰ ধৰি লওক কিবা এটা সমস্যা ধৰি ল'লোঁ ঠিক হৈ গ'ল। এতিয়া আপুনি মোক ফোন কৰি সেই কথাটো জনালে যে হয় ভাইটি, মই এনেকুৱা এটা কাৰণে যিটো কাৰণে তোমাক মাতিছিলোঁ, বজৰংগ বান্ধখন পঢ়াৰ পিছত এই সমস্যাটো দূৰ হৈ গ'ল। মই ভিডিঅ' আকাৰে আপোনালোকক জনালোঁ। কিন্তু আপুনি সেই কথাটো কিয় বিশ্বাস কৰিব মোৰ কথাটো? মইতো এনেও ক'ব পাৰোঁ। যিজন লোকৰ ঘৰত গৈছোঁ, যিজনে মোক নিমন্ত্ৰণ কৰিছে, তেওঁলোকৰ সঁচাকৈ যদি সমস্যা সমাধান হৈছে, তেওঁ যদি মোক এটা কমেণ্ট যোগে জনাই দিয়ে, তেতিয়া কি হয় যে অন্যজন মানুহে সঁচাকৈ বিশ্বাস কৰে। নহ'লে কথাটো মানে মই কেৱল আপোনালোকৰ ইম'শ্যনৰ লগত খেলা কৰি থকা নিচিনা হয়, যিবোৰ আচলতে আজিকালি বিভিন্ন ধৰণৰ কথাবিলাক হৈছে। মই দেখিছোঁ যে একেধৰণে বহুতেই কৰিবলৈ লৈছে, যাৰ ফলত মানে কিছুমান মানে কথা আহি যায়, যিহেতু মানে মানুহৰ বিভিন্ন ধৰণৰ মনত ক্ৰিয়া কৰি থাকে, বিভিন্ন ধৰণৰ প্ৰশ্ন আহি থাকে যে সঁচা হয় নে নহয়, যে এনেই কৈছে নেকি। গতিকে আপোনালোকে যিহেতু মই এই কথাটো অসমত মই প্ৰথমকৈ আৰম্ভ কৰিছোঁ, গতিকে মোৰ কথাবিলাক অকণমান সুকীয়া আৰু মই একদম সঁচা কথা আপোনালোকক কওঁ, মই মিছা আশ্ৰয় ল'ব নিবিচাৰোঁ। সেইকাৰণে আপোনালোকে যিহেতু কালি মোক ফেচবুক আৰু ইউটিউব দুয়োটা মাধ্যমতে ধুনীয়াকৈ কথাবোৰ লিখি দিলে যে হয় আপোনাৰ দ্বাৰা আমি এইখিনি পাইছোঁ, এইখিনি হৈছে, তেতিয়া অন্য এজনে হয়তো মই ক'ব পাৰিম, কোনোবাই মোক প্ৰশ্ন কৰিলেও মই ক'ব পাৰিম যে হয় চাওক আপুনি এইখিনি কথাটো চাই লওক। মইতো কাৰোবাক কোৱা নাই যে আপুনি লিখি দিয়ক, মিছাকৈ লিখি দিয়ক, এনেকৈতো কোৱা নাই। কিন্তু আপোনালোকে সুফল পাইছে, সেইকাৰণে আপোনালোকে লিখি দিছে। গতিকে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেবোৰ কথাই মোক এই মাৰ্গত থাকিবলৈ বেছি উৎসাহিত কৰে, সাহস দিয়ে, আগন্তুক যাত্ৰাবিলাকত মোক বেছি উৎসাহিত কৰি দিয়ে। গতিকে মই কালি লিখি দিছিলোঁ যে দূৰ দূৰণিৰ যাত্ৰাবোৰ বন্ধ কৰিম বুলি ভাবিছোঁ। কিন্তু এইকাৰণেই কৈছিলোঁ, যদি আপোনালোকে সুফল পোৱা নাই, তেনেহ'লে মইনো এনেই কিয় কষ্ট কৰিব লাগে, বা আপোনালোকে এনেইনো কিয় খৰচ কৰিব লাগে। সঁচা কথাই কৈ দিছোঁ। গতিকে যিহেতু আপোনালোকে লিখিছে, অন্য দুই এজনে তেতিয়া কথাটো গম পাইছে যে হয়, যে তেখেতৰ কথাখিনি মিছা নহয়। নহ'লে বহুতেই বিভিন্ন ধৰণৰ কথা মই শুনি থাকোঁ কাণত। গতিকে যি কি নহওক, আপোনালোক সকলোৰে কুশল মংগল কামনা কৰিছোঁ। সকলোৱে ভালে কুশলে থাকক। আৰু আজিৰ মূল বিষয়টো হৈছে যে হনুমান জয়ন্তী। যিটো প্ৰশ্ন আপোনালোকে মোক কৰিয়ে আছে, প্ৰায়ে কৰি আছে যে ভাইটি হনুমান জয়ন্তীৰ বিষয়ে জনাবা, হনুমান জয়ন্তীত আমি কি কৰিম, কি নকৰিম, সেই কথাখিনি জনোৱা ভিডিঅ' আকাৰে, যাতে আমাৰ সুবিধা হয়। এতিয়া হনুমান জয়ন্তী হৈছে অহা শনিবাৰে 12 এপ্ৰিল তাৰিখে। তাৰ পিছৰ দিনা আকৌ আমাৰ বহাগৰ বিহু উৰুকা পৰিলে। তাৰপিছতে আৰু বিহু আহিলেই নহয়। গতিকে 12 এপ্ৰিল যিহেতু শনিবাৰে আমাৰ হনুমান জয়ন্তী পৰিছে, গতিকে হনুমান জয়ন্তীত আপুনি কি কৰিব, কি নকৰিব, সেই ভিডিঅ'টো বনোৱাৰ আগতে মই আপোনালোকক ক'ব বিচাৰিম যে হনুমান জয়ন্তী আমি আচলতে কিনো, আচলতে আমি কিয় পালন কৰিব লাগে, হনুমান জয়ন্তী আচলতে কি হয়, সেই কথাটো আমি আগতে জানিব লাগিব। গতিকে মই আপোনালোকক পোনপটীয়াকৈ কথাটো জনাওঁ যে হনুমান জয়ন্তী হৈছে হনুমানজীৰ জন্মদিন হিচাপে আমি পালন কৰা হয়। চ'ত মাহৰ পূৰ্ণিমা দিনটোত হনুমান জয়ন্তী হিচাপে পালন কৰা হয়। কোৱা হয় যে বিভিন্ন ধৰণৰ ধৰ্মগ্ৰন্থত লিখা আছে, সেই দিনটোতে অঞ্জনী পুত্ৰ হনুমানে জন্মগ্ৰহণ কৰিছিলে। আৰু সেই জন্মগ্ৰহণ কৰাত মানে তুৰন্তে লগে লগে তেওঁ আকৌ এই সূৰ্যটো খাবলৈ গৈছিলে, বেলি খাবলৈ গৈছিলে। আৰু সেইখিনি সময়তে আকৌ বেলিটো মানে গ্ৰাস কৰিবলৈ, গ্ৰহণ সময়ত ৰাহুৱে আকৌ বেলিটো খাবলৈ মানে অহাৰ কথা। সেইখিনি সময়তে ঠিক তেনে সময়তে আকৌ হনুমানজীও গৈছে সেই বেলিটো ফল বুলি খাবলৈ। তেতিয়া দেৱৰাজ ইন্দ্ৰই যে ভাবিলে
দুটা ৰাহু ক'ৰ পৰা আহি গ'ল তেনেকুৱা ধৰণে ভাবি পেলাই বজ্ৰ মাৰি দিছিলে বজ্ৰ মাৰি দিয়াৰ পিছত হনুমানজী মাটিত পৰিছিলে মাটিত পৰি তেখেতৰ এই পৰ্যন্ত এই ভাগটো অকণ বেকা হৈ গৈছিলে সেইকাৰণে তেখেতৰ যে হনুটো ভাঙিছিলে সেইকাৰণে তেখেতৰ নাম হনুমান বুলি দিয়া হয় আৰু হনুমানজীৰ জন্ম জয়ন্তী চ'ত মাহৰ পূৰ্ণিমা দিনটোত পালন কৰা হয় আৰু সেই জন্ম জয়ন্তীটোকে আমি অহা শনিবাৰে পালন কৰিব গৈ আছো এতিয়া কি কৰিব এতিয়া হনুমান জয়ন্তীত কি কৰিব কি নকৰিব সেই বিষয়ে হয়তো আপোনালোকে বিভিন্ন ধৰণৰ ইতিমধ্যে ভিডিঅ' চাইছে আপোনালোকৰ মনত বিভিন্ন ধৰণৰ প্ৰশ্ন এগালমান প্ৰশ্ন সোমাই গৈছে এইটো কৰিম নে এখেতৰটো কৰিম নে এখেতৰটো কৰিম এখেতে যদি এনেকে ক'লে এখেতে যদি তেনেকে ক'লে এতিয়া কি কৰিব গতিকে গোটেই কথাখিনি আমাৰ মাজত এটা বিৰাট ডাঙৰ কনফিউজনত সোমাই গৈছে গতিকে মই আপোনালোকক একেবাৰে সহজভাৱে কথাখিনি যিহেতু কওঁ আজি হনুমান জয়ন্তীত সমূহীয়াকৈ আপোনালোকে কি কৰিব সকলোৱে কি কৰিব সেই বিষয়ে নকওঁ যিহেতু এতিয়াও সময় আছে 2-4 দিন গতিকে মই এটা বেলেগ কথা কওঁ যে হনুমান জয়ন্তীত আপোনালোকে যদি এদিনীয়া যদি এটা সংকল্প ল'ব পাৰে তেনেহ'লে আপোনালোকৰ কাৰণে খুবেই ভাল এতিয়া সংকল্প কেনেকৈ ল'ব এতিয়া সেই কথাটো মই আপোনালোকক জনাওঁ যে আপোনাৰ ঘৰত যদি নিৰ্দিষ্ট কিবা এটা অসুবিধা হৈ আছে বিশেষ কিবা এটা সমস্যা হৈ আছে যাৰ কাৰণে আপোনালোকে মনতে ভাবি আছে যে মই সংকল্প এটা ল'ব লাগে এতিয়া কেতিয়া ল'ব সেইটো কাৰণেই আপোনালোকে কেৱল এদিনীয়া সংকল্প হনুমানজী জয়ন্তীৰ দিনা জন্মদিনৰ দিনা আপুনি ল'ব পাৰে কাৰণ দীঘলীয়াকৈ এই কাৰণেই কোৱা নাই আমি অসমীয়া মানুহ আমাৰ উৰুকাটো পালন কৰাটো আমাৰ কাৰণে খুব বেছি জৰুৰী উৰুকাৰ লগতে আমাৰ বিহু আহিল বিহু পিঠা পনাৰ কথা থাকিল আলহীৰ কথা থাকিল গতিকে যদি জন্ম জয়ন্তীৰ পৰা আপোনাক মই এসপ্তাহৰ সংকল্প ল'ব দিওঁ সেই কথাটো কিন্তু একেবাৰে মোৰ বাবে আচলতে অনুচিত হ'ব কাৰণ আপোনালোকে বাধ্যত পৰি কৰিব কিন্তু সেই কথাটো মোৰ কাৰণেও উচিত নহয় আপোনালোকৰ কাৰণেও এটা ডাঙৰ সমস্যা হ'ব পাৰে কাৰণ আমাৰ বহাগৰ বিহুটোতকৈ আৰু আমাৰ অসমীয়া মানুহখিনিৰ কি আছে কথাখিনি মোৰ চিধা গতিকে হনুমান জয়ন্তীৰ দিনা আপোনালোকে এদিনীয়া সংকল্প লওক মনতে থিৰাং কৰি ল'ব যে আপোনাৰ সমস্যাটো কি যে আপোনাৰ কোনোবা এজনৰ অসুখ এটা ঠিক কৰিব লগা হৈ আছে অসুখ এটা হৈ আছে ডক্টৰ মেডিকেল টাৰ্মত একো সমস্যা নাই কিন্তু আপোনাৰ অসুখ হৈ আছে অসুখ আপোনাৰ ভাল নহয় আপোনাৰ ঘৰত সোমালে খুবেই বেছি বেমাৰ হয় খুবেই বেছি মন বেয়া ঘৰৰ পৰা বাহিৰত গ'লে আপোনাৰ খুব ভাল লাগে অৰ্থ সংকটত পৰি আছে ধাৰ ঋণৰ কিছুমান সমস্যাত পৰি আছে বা বিভিন্ন ধৰণৰ সমস্যা আপুনি হাতত টকা আছে যদি আপুনি ইচ্ছা কৰি এটা ঘৰ বান্ধিব পৰা নাই তেনেকুৱা ধৰণৰ কিছুমান সমস্যা আপোনাৰ ল'ৰা ছোৱালী বিপথে পৰিচালিত হৈছে খিংখিঙীয়া হৈছে তেনেকৈ ধৰণে কিছুমান যদি আপোনাৰ মানে অসুবিধা বুলি যাক কোৱা হয় যে আপোনাৰ যদি কিবা নিৰ্দিষ্ট প্ৰব্লেম আছে সেই প্ৰব্লেমটো সেই অসুবিধাটো দূৰ কৰিবৰ কাৰণে আপুনি সেইদিনা এটা সংকল্প এদিনীয়া ল'ব পাৰে আৰু সেই সংকল্পটো আপুনি কিমান বাৰ পঢ়িব সেই কথাটো হ'ল যে 100 বাৰ পঢ়াটো খুব বেছি শুভ বুলি মনা যায় কিন্তু এতিয়া এই ভিডিঅ'বোৰ চাবলৈ বিভিন্ন ধৰণৰ নতুন মানুহ আহে যিবোৰ মানুহে হয়তো এবাৰো হনুমান চালিচা আজিলৈকে পঢ়ি পোৱা নাই তেওঁলোকে এই ভিডিঅ'টো চাই 100 বাৰ পঢ়িম বুলি যদি সংকল্প লয় তেওঁলোক কিন্তু বিফল হোৱাটো খাটাং কাৰণ যথেষ্ট সময় লাগে গতিকে আপোনালোকে একদম খুব কম মিনিমাম 11 বাৰ পঢ়ি এদিনীয়া এটা সংকল্প লওক সেই সংকল্পটোত আপোনালোকে সেই নিজৰ সমস্যাটো উদ্দেশ্য কৰি লওক আপোনাক মই প্ৰায় 100% ঘাটাংকৈ ক'ব পাৰোঁ যে আপোনাৰ সমস্যাটো কিন্তু দূৰ হ'বই হ'ব কাৰণ হনুমানজী জয়ন্তীৰ দিনা যেতিয়া তেখেতৰ সংকল্প এটা ল'ম মই কওঁৱেই যে হনুমান সংকল্প হৈছে আপোনাৰ আৰু ভগৱানজনৰ মাজত হনুমানজীৰ মাজত একটা খুব ধুনীয়া বান্ধোন আপুনি তেওঁক বিচাৰিছে তেওঁ আপোনাক দিব কিন্তু তেওঁৰ জন্মদিনৰ যেতিয়া দিনা আপুনি তেওঁক কিবা এটা বিচাৰিব তেওঁ আপোনাক সেই বিষয়টো বা সেই কামটো আপোনাৰ কৰি দিব গতিকে সংকল্পটো কেনেকৈ ল'ব ৰাতিপুৱা উঠিব সেইদিনা সন্ধিয়া সংকল্প লোৱাৰ কথাটো নাহিব আৰু কাৰণ আপুনি সেইদিনা দিনতে সংকল্প ল'ব ৰাতিপুৱাই ল'ব ৰাতিপুৱা শোৱাৰ পৰা উঠিব ধুনীয়াকৈ আপুনি থাপনাখন আগৰ দিনাই মানে বস্তুখিনি যোগাৰ কৰি ল'ব এখন তেখেতৰ ফটো লাগিবই বাধ্যতামূলক লগতে আপোনাৰ ঘৰত যদি নিজৰ ঘৰখনত থাপনা আছে সেই থাপনাতে আপুনি তেখেতক স্থাপন কৰিব যদি নতুনকৈ স্থাপন কৰিব বিচাৰে এখন সৰু পীৰা জাতীয় এখন আনিব তাত ৰঙা কাপোৰখন পাৰিব পাৰি তেখেতৰ ফটোখন পূব দিশত ধুনীয়াকৈ বা যেনেধৰণে আপুনি পাতিব বিচাৰে অন্য ভিডিঅ'টো যেনেধৰণে আপুনি চাইছে যোন দিশত আপোনালোকে ৰাখিব আপোনাৰ মতে উচিত বুলি ভাবে তেনেধৰণে ৰাখিব আমাৰ ফালে আমি পূব দিশতেই ৰাখোঁ আচলতে গতিকে সকলোৰে কথাবিলাক বেলেগ বেলেগ গতিকে থাপনাখনত ধুনীয়াকৈ ৰঙা কাপোৰখন ল'ব তেখেতৰ ফটোখন ল'ব ফুল তুলসী দিব দি পেলাই এটা বুন্দিয়া লাডু দিব প্ৰসাদ হিচাপে লগতে আপুনি বিভিন্ন ধৰণৰ তেখেতক প্ৰসাদ অৰ্পণ কৰিব পাৰে গুড় তেওঁ ভাল পায় বুলি কোৱা হয় ঠিক তেনেধৰণে যিটো ভজা বুট আছে নহয় সেই বুটটো দিয়া হয়
সেই চানা বুট বুলি কোৱা হয় যে সেই বুটটো দিয়া হয়। তাৰপিছত আপুনি এটা পানী ঘটি ৰাখিব, পানী ঘটিটো মুকলি কৰি ৰাখিব। সেই ঘটিটো লৈ পেলাই ধুনীয়াকৈ কলপাত এখনত চাকি এগছ জ্বলাব, ধূপ ধূনা জ্বলাব। মনৰ যিটো উদ্দেশ্যটো আপুনি সম্পূৰ্ণকৈ তেখেতক ক'ব যে হে প্ৰভু, আজি আপোনাৰ জন্মদিনৰ দিনা, আজি এই শুভক্ষণত মই মোৰ এই সমস্যাটো দূৰ কৰিবৰ কাৰণে এটা খুব বিপদত পৰি সংকল্প ল'ব আগবাঢ়িছোঁ। আপুনি যাতে মোৰ এই সংকল্পটো পূৰ্ণ হোৱাত সহায় কৰে। তাৰপিছত আপুনি ধুনীয়াকৈ প্ৰথমতে ৰাম স্তুতি কৰিব পাৰিলে কৰিব, হনুমানজীৰ আৰতি কৰিব পাৰিলে কৰিব। যদি নোৱাৰে তেনেহ'লে জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম তিনিবাৰ ক'ব। তাৰপিছত জয় হনুমান জয় হনুমান জয় হনুমান তিনিবাৰ ক'ব। তাৰপিছত ধুনীয়াকৈ আপুনি অসমীয়াতে হওক বা হিন্দী অৱধি ভাষাতে হওক আপুনি হনুমান চালিচাখন পঢ়িব। পঢ়াৰ কণ্টিনিউ 11 বাৰ পঢ়িব। ৰামস্তুতি হনুমান আৰতি প্ৰথমবাৰেই কৰি ল'ব, 11 বাৰ কৰিব নালাগে। 11 বাৰ কেৱল চালিচাখনেই পঢ়িব। শ্ৰী গুৰু চৰণ সৰোজ ৰস নিজমন মুকুৰু সুধাৰি বৰণৌ ৰঘুবৰ বিমল যশু যো দায়কো ফলচাৰি। এই দোহাটোৰ পৰা আৰম্ভ কৰিব। শেষ কৰি পৱন তনয় সংকট হৰণ মংগল মূৰ্তি ৰূপ ৰাম লক্ষণ সীতা সহিত হৃদয় বসহু স্বৰূপ। এই দোহাটোত শেষ কৰিব। এই গোটেইখিনি কণ্টিনিউ 11 বাৰ কৰিব। 11 বাৰ কৰাৰ পিছত আকৌ তেওঁক স্তুতি কৰিব, হে শ্ৰীৰাম, হে হনুমান, হে প্ৰভু, মই এটা সংকল্প ল'লোঁ আপোনাৰ জন্মদিনৰ দিনা এই শুভক্ষণত আপুনি যাতে মোৰ এই শুভক্ষণটোত, এই দিনটোত আপুনি মোৰ যিটো উদ্দেশ্য লৈ সংকল্প লৈছোঁ সেই উদ্দেশ্যটো যাতে সফল কৰি দিয়াত সহায় কৰে বা সফল কৰি দিয়ে। তেনেধৰণে আপুনি সামৰিব। তাৰপিছত চাকিগছ যেতিয়া নুমাব, তাৰপিছত ধুনীয়াকৈ সেই বুন্দিয়া লাডুটো কোনোবা চৰাই চিৰিকটি খাব পৰাকৈ দি দিব। বাকী যদি অন্যান্য বুন্দিয়া লাডু বা তেনেকৈ প্ৰসাদ আনে, আপোনালোকে নিজৰ কাৰণে সেইখিনি আপোনালোকে গ্ৰহণ কৰিব। কিন্তু এটা কথা মনত ৰাখিব, ভগৱানৰ কাৰণে অৰ্পণ কৰা যিখন থাপনা বা যিটো প্ৰসাদ, সেই প্ৰসাদটো চাকি গছ নুমোৱাৰ পিছতহে কিন্তু আঁতৰাব পাৰিব। তাৰ আগতে লৰালিৰ কিন্তু আঁতৰাই নিদিব। এইখিনি হৈছে মূল কথা। হনুমান জয়ন্তীত আপোনালোকে এদিনীয়া সংকল্পটো কেনেধৰণে কৰিব সেই কথাটো ক'লোঁ মই। তাৰপিছত মই সমূহীয়াভাৱে বা সকলোৱে আপোনালোকে কেনেধৰণে হনুমান জয়ন্তী পালন কৰিব সেই কথাটো মই আপোনালোকক বেলেগ এটা ভিডিঅ'ত ক'ম। কাৰণ দীঘলীয়া হৈ যায়, দীঘলীয়া হ'লে অকণমান আপোনালোকৰো আমনি হয়। গতিকে তেনেধৰণৰ ভিডিঅ'টো পিছত বা কাইলৈ বা পৰহিলৈ বনাবলৈ চেষ্টা কৰিম। আৰু আজিৰ এই কথাটো যিসকলে ভাবি আছিলে যে হনুমান জয়ন্তীত সংকল্প ল'ম, তেওঁলোকৰ কাৰণে আজিৰ এই ভিডিঅ'টো তৈয়াৰ কৰি দিলোঁ। আপোনালোকে একদম নিশ্চিন্ত মনে, খুব সন্দেহমুক্তভাৱে আপোনালোকে হনুমানজীৰ কাৰণে সেই দিনটোত, শুভ দিনটোত ধুনীয়াকৈ এদিনীয়া এটা সংকল্প লওক। আপোনাৰ সকলো ধৰণৰ মনোকামনা পূৰ্ণ হ'ব। গতিকে আজি এই ভিডিঅ'টো ইমানেই। অলপমান অসুস্থ হৈ আছিলোঁ যদিও দিনটোত অলপ ভাগৰ লাগি আছিলে, দিনটো তেনেকেই পাৰ কৰিলোঁ। তাৰপিছত আজি এতিয়া অলপ ভাল, সুস্থ। তেজপুৰৰ বিভিন্ন ধৰণৰ নিমন্ত্ৰণবোৰ ৰৈ আছিলে। যিসকলে মোক আকৌ এতিয়া মনত পেলাই দিছে, মেছেজ কৰিছে, তেওঁলোকৰ ঘৰলৈ মই এই সপ্তাহটো যাবলৈ চেষ্টা কৰি আছোঁ। আৰু হনুমান জয়ন্তীৰ দিনা 12 তাৰিখে মই যোৱাৰ কথা আছে বেজেৰাৰ হনুমান মন্দিৰত। গতিকে তাত যিসকল ওচৰ পাজৰে আছে তেওঁলোকক লগ পাম আৰু বিভিন্ন ধৰণৰ কথা পাতিম। আপোনালোকে আহিব। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। আৰু যদি পাৰে কোনোবা যদি আগ্ৰহী হয় তেওঁৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কাৰণ মই তেনেধৰণে কথা নকওঁৱেই যে আপুনি শ্বেয়াৰ কৰক, কিবা কৰক, তেনেকৈ নকওঁৱেই। কিন্তু বহুতেই বিভিন্ন ধৰণৰ বিপদত থাকে, সেইকাৰণে এই কথাটো ক'লোঁ এইবাৰ। গতিকে ধন্যবাদ। সকলো ভালে কুশলে থাকিব।